নমস্কাৰ ৰাইজ, আমি ৰাইজৰ কাৰণে বান সাহায্য বিচাৰি কলনীত আহিছিলো। আমি ৰাইজৰ হৈ যোনে যেনেকে পাৰিছে সকলোৱে সহায় কৰিছে, কিন্তু এই মানুহজন আমি ৰাতিপুৱাৰ পৰা কষ্ট কৰি মানি নলো বিহাৰী মানুহে নামানো। আমি কালিৰ পৰা কানেকশ্যন লৈ আছো, আমি জাষ্ট এইটো কৈছো যে আমি আন্দোলনত কথা পতা নাই, আমি বেলেগ চাইডৰ পৰা আমি জাষ্ট কানেকশ্যন লৈছো। এই কৈছে ভাৰত মাতা হয় এইটোতে মানুহৰ ইমান প্ৰব্লেম হৈছে। অসমত থাকি বিহাৰীগিৰি নচলিব, দিব নোৱাৰে নাই। অসমত থাকি বিহাৰীগিৰি নচলিব বিহাৰীগিৰি। তেওঁ উপজাচি গৈ আমাৰ লগত কাজিয়া কৰিছে, তেওঁ দোকানত আমি অহা নাই, হিন্দীত কথা কয়, ইংলিছত কথা কয়, মিছবিহেভ কৰিছে। ৰাইজে বানপানীত ডুবি আছে, মৃত্যু হৈ গৈছে, এনেকুৱা এটা পৰিস্থিতি হৈছে। এই ভণ্টিজনীক আঙুলি টোৱাই মোক ইয়াত লগাই ইয়াত গাত টাচ কৰি কথা কৈছে। এজন দেউতাক মানি নলো কিয় মিছবিহেভ কৰিব, মানি নলো। কোনো বৈদ্যাত মানুহ ইমান দাদাগিৰি দিব নোৱাৰে নাই। ইয়াত কিহৰ বদনামি মানি নলো, মানি কোনো বৈদ্যাত নলো, মানি লবলৈ নাই। সি দিব নোৱাৰে নাই, কিয় বদনামি কৰিছে, কিয় বদনামি কৰিছে, মানি নলো। কোনো বৈদ্যাত মানুহ, কোনো বৈদ্যাত মানুহ। মোৰ কথাটো আপুনি মোৰ কথা শুনিবনে? কিবা এটা কৈ আছো, এক মিনিট হ'ব। আপোনালোকে আহিছেতো দাদা, আপুনি কওক, দাদা কওক, দেখিছে নহয় তেওঁ কিমান মিছবিহেভ কৰিছে, আপুনি নিজে কওক। তেওঁ মিছবিহেভ কৰিছে। এই ঘটনাখন ইয়াৰ কাৰণে হৈছে, তেওঁলোকে তাত দোকানত যোৱা নাই, তেওঁ দোকানত যোৱা নাই, তেওঁৰ লগত কথা পতা নাই, মিছবিহেভ কৰিছে। মই কি কৈ আছো আপুনি শুনিছে নাই? মই কমিটিৰ হয় ইয়াতে, কমিটিত মই কথা পাতিম নহয়। কি হৈছে অসমীয়া বিহাৰী বুলি এতিয়া হ'ব, এতিয়া আপুনি বলক কমিটিত বলক। আপুনি ক'ত বাৰে বাৰে মানুহ আহি আছে, পুলিচ আহি আছে, তাৰপিছত আপোনালোকৰ কমিটিত যাম। ডাঙৰ মানুহ আহি আছে, আপুনি কমিটিৰ নাম কথা নুশুনে তাৰমানে শুনিম। আপুনি ডাঙৰ আৰে বাবা আপুনি মাতিছে, মই যাম। মানুহ আহি আছে, লগে ভাগে যাওঁ আপোনাৰ জেগা। আপুনি কৈ আছে আৰু আপুনি যেনে কৰি আছে, মই আপোনাক মিছবিহেভ কৰিছো নেকি? কৰা নাই। মই আপোনাক ভদ্ৰভাৱে কথা পাতিছো, আপুনি কেলে ইমান খুচি দি আছে? বানপানী শুনক, আপোনালোকে বানপানী আজি নহয় সদায় দি আছে মানুহে। ই আজি কিবা বদমাচি কৰিছে, কি কৰিছে মই চাব লাগিব নহয়। মই তাক পানিচমেণ্ট দিম নাই, মই দিব লাগিব আপুনি মানি লওক। মই সেইকাৰণে আল্লাহ চিল্লা কৰিলে না, আপুনি কোনো প্ৰব্লেম নাই। কিন্তু শুনক, বানপানী হৈছে আমাৰে মানুহ হয় নাই, আমি মানুহ আহি আছে, লগে ভাগে যাম। আপুনি মাতিছে, আপুনি ৰৈ দিয়ক 2 মিনিট। আমাৰ মানুহ আহি আছে, লগে ভাগে যাম, লগে ভাগে যাম। দাদা চক, মই কওঁ আপুনি এজন ডাঙৰ মোতকে বয়সত, মই নিজৰ দাদা বুলি সন্মান কৰি গৈছো। 4 দিন মই আহিলো। অকে, আজি আমি দেখি পৰিস্থিতি বেয়া লগা, আমি একো লগাই নাই তাৰ লগত। আপুনি নলগা জেগাত লাগি পইচা দিয়া নাই। অসমৰ পৰিস্থিতিটো আপুনি গম পায়, এনেকুৱা চেঞ্চিটিভ চিটুৱেশ্যন এটা চলি আছে। আমি নিজে মাথা মাৰি আছো কেনেকে আমি দিব পাৰো। আপুনি তাতে জ্বলাজি বিজুকে ঢালি আছে। সেইটোৱে দাদা, মই সেইটোৱে কৈছিলো যে তুমি ঠাণ্ডা হোৱা, তুমি ঠাণ্ডা হয়, ঠাণ্ডা নহয়। বদনামটো মোৰ হ'ব নাই।